সেইকাৰণে হে প্ৰভুসকল, আপোনালোকে অজামিলৰ ক্ষেত্ৰত যে অজামিল সেই নামৰ মহিমা বিষ্ণুদূত চাৰিপ্ৰাণীৰ শ্ৰীমুখে তেওঁ শুনিলে, কৈছে যে শুনা কি হয়। আর শুনা সাৱধান হুয়া ইহার উত্তর, জানো ন জান তোরা মহিমা নামৰ। হে রাম তোরা হবে ধরিলিবি প্ররধাতু নাই, নারায়ণ নাম উচ্চারিলে অনিশ্চয়, এতেকে করিলে ইটো দিজে যথোচিত, কৌটিজন মরু পাতে করো প্রায়শ্চিত্ত। অনিচ্ছাকৃত ভাবেও যদি কাৰোবাৰ মুখেৰে ৰাম নাম ওলাই গল, চাব নামৰ মহিমা। কাৰোবাৰ যদি অনিচ্ছা সত্বেও ৰাম নাম ওলালে, তথাপিও তেওঁ কৌটি যুগৰ পাপ তেওঁ কি কৰি পেলালে, প্ৰায়শ্চিত্ত কৰি পেলালে। অজামিলৰ ক্ষেত্ৰতো এইটো নামৰ মহিমা। আপুনি নজানন্ত হৰি নামৰো মহিমা। হৰি অনন্ত, হৰি কথা অনন্ত। ঈশ্বৰে নিজেই নাজানে তেওঁৰ নামৰ মহিমা কি। একদম সত্য যুগৰ প্ৰাৰম্ভণিতে ঋষিসকলে প্ৰথমতে ব্ৰহ্মাৰ পৰা 1 কোটি নাম তেওঁ লৈছিলে তেওঁলোকে। এতিয়া এই 1 কোটি নামৰ ঋষিসকলে যেতিয়া ললে, তেতিয়া দেৱতাসকলে দাবী কৰিলে কি যে এয়া আমাকো লাগে। দৈত্যবিলাকে ক'লে আমাকো লাগে, তেতিয়াহ'লে আমাকো দিব লাগিব। এতিয়া নাম ভগাব কোনে? ভাগ কৰাটো মানুহ এটা লাগিল। ভাগ কৰিবলৈ আহিল অনন্ত নামৰ মহিমা জনা কৈলাশপতি শিৱ। তেওঁ ভাগ কৰিব। 3টা ভাগ হ'ব এতিয়া। 33 কোটি, 33 লাখ, 33 লাখ, 33 লাখ। থাকিল 1 লাখ। 33,000, 33,000, 33,000। থাকিল 1,000। 3300, 3300, 3300। থাকিল 100। 33, 33, 33। থাকিল 1। সেই 1ত এটা নাম বাকী থাকিল। সেই নামটো আকৌ 2টা আখৰৰ, ৰাম, সেইটো বাকী ৰল। এতিয়া আখৰৰ ভাগ হ'ব। আখৰৰ ভাগ হলেতো 2টা ভাগৰ, পাৰ্টি 3টা, কোনো কমো নলয়। তেতিয়া ভাগ কৰোতাজনে ক'লে যে যদি বেয়া নাপায়, ইমানবিলাক ভাগ কৰি দিলো, এইখিনি 2টা ময়ে লওঁ। আপুনি লৈ লওক। ৰকাৰাদীনি নামনি শৃণ্বতু মম পাৰ্বতী, মন প্ৰচন্নতাং জাতি ৰাম নাম বিশংকয়া। হে পাৰ্বতী, শিৱই কৈছে যে কোনোবাই যদি ৰা শব্দ উচ্চাৰণ কৰে, মই মোহিত হৈ যাওঁ, ৰামে বুলিব কৈতো যাম। সেই ৰাম নাম তেওঁ গোটেই জীৱন ৰাম নামৰ নিচাত নিমগ্ন হৈ থাকিলে। শিৱই ৰাম নামৰ নিচাত গোটেই জীৱন নিমগ্ন হৈ থাকিলে। আৰু আমি ভক্তবিলাকে বদনাম দিলো কি যে এওঁ ভাং খাই নিচাত নিমগ্ন হৈ থাকে। পৰম বৈষ্ণৱ শিৱ, তেওঁ কি ভাং খাব বুলি ভাবে নেকি? পঞ্চপাপীৰ পৰে যিবিলাক নিচাযুক্ত দ্ৰব্য খায়। শিৱ কেনেকে পাপত পৰিব? তেওঁ পৰম বৈষ্ণৱ। গতিকে তেওঁ কেতিয়াও নিচা নাখায়। সেইটো এচাম মানুহে এইটো এটা বদনাম দিলে আচলতে শিৱক। বদনামো নহয়, আচলতে সুবিধা। প্ৰভুৰ নামত 1 চিলিম আগবঢ়াই দি চলি থাকক বম বম বাছ, হয় নহয়? তাকো সেই চিলিমৰ ওপৰত জুইকুৰা নিদেই, পিছত প্ৰসাদ স্বৰূপে সেই চিলিম আনি নিজে খাব লাগিব। হ'ব নোৱাৰে। ই সমাজ বিভ্ৰান্ত কৰিছে। ৰাম নামৰ নিচাত নিমগ্ন হৈ থাকক। সেইকাৰণে ভগৱানৰ অত্যাধিক প্ৰিয় আছিল শিৱ। এনেকুৱা প্ৰিয়
যে তেওঁক ভগৱানৰ সমকক্ষ কৰি লৈ থকা হ'ল। এইকাৰণে তেওঁকো ভগৱান বুলি কয়, ইমান প্ৰিয় ভক্ত। ভগৱান অভেদ, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতকো নাহি ভেদ। যদি তাৰ উদাহৰণ ল'বলৈ যায় তেতিয়াহ'লে শিৱ আৰু বিষ্ণুকে ক'ব লাগিব, অভেদ। ইমান মহিমা নামৰ, যে নামৰ মহিমাৰে ঈশ্বৰৰ সমকক্ষ হৈ বহি থাকিব পাৰে। জগতৰ লোকে তেওঁক পূজা কৰিব, জগতৰ লোকে তেওঁক মান্য কৰিব। প্ৰভুসকল, অন্যান্য যিসকল পূজ্য, আজি আপোনাক এজন ভকতক কিয় সেৱা কৰে? তেওঁ নাম লয় কাৰণে তেওঁক আপুনি সেৱা কৰে। গতিকে সেই নামৰ যি মহিমা, সেই মহিমা মহাপুৰুষে প্ৰকট কৰিছিল আৰু এখন সুন্দৰ নামৰ নৌকা সাজি দিছিল। আৰু সেই নৌকাখনেৰে আমি মাত্ৰ উঠি ভৱ সমুদ্ৰ পাৰ হ'ব লাগিব। ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর, নামৰ পাতিলা খেলা। হৰি নামৰ কল সজায় দৃঢ় ভেল, কলি লোকে নিষ্ঠা ৰিলায়। হৰি নামৰ কল সজায় দৃঢ় ভেল, কলি লোকে নিষ্ঠা ৰিলায়। হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর, নামৰ পাতিলা খেলা। নৌকা সজাইলা গোবিন্দ নামৰে বৈঠা। ৰামৰ নামৰ নৌকা সজাইলা গোবিন্দ নামৰে বৈঠা। অনন্ত নামৰে কিনি গাজাল মুঠি, নৌকাৰে কৰিলা ৰক্ষা। অনন্ত নামৰে কিনি গাজাল মুঠি, নৌকাৰে কৰিলা ৰক্ষা। হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর, নামৰ পাতিলা খেলা। পারিবে ভুলা নৌকার খাত কলা, গীতা ভাগবত ভুলা। পারিবে ভুলা নৌকার খাত কলা, গীতা ভাগবত বইলা। পূজা বলে যার ইচ্ছায় আছে, নৌকারে আদতে
বৈকুণ্ঠ যাব যারো ইচ্ছায় আছে তারে আগতে চলায় হরি শ্রী গুরু নামর পাতিলা খেলা। ব্রহ্মা পাশে ভইলা বিষ্ণু দুজনা নৌকার কান্দারে। আগে ভইলা ব্রহ্মা পাশে ভইলা বিষ্ণু দুজনা নৌকার কান্দারে। মাজতে গিয়া শ্রী শঙ্কৰ গুরু নামরে লগাইলা হারি। মাজতে গিয়া শ্রী শঙ্কৰ গুরু নামরে লগাইলা হারি হরি শ্রী গুরু শঙ্কৰ নামর পাতিলা খেলা। হরি নামর কল অজয় দৃঢ় ভেল বলি লোকে হরি নামর কল অজয় দৃঢ় ভেল বলি লোকে নিষ্ঠা দিলায় হরি শ্রী গুরু শঙ্কৰ নামর পাতিলা খেলা। নামর পাতিলা খেলা। নামর পাতিলা খেলা। মহাপুৰুষে নামৰ খেলা পাতিলে, নামৰ নৌকা সজাই দিলে, আমি মাত্ৰ উঠি পাৰ হব লাগে। জাগতিক জগতৰ সমস্ত ভ্ৰম দূৰ কৰি মোৰ কৃপাল গুৰু শ্ৰীমন্ত শংকৰে বৈকুণ্ঠৰ নামৰ নিজৰা পাৰ ভাঙি আমাৰ মাজত বোৱাই দিলে। মাত্ৰ আমি সুখে পান কৰিব লাগে, একো কৰিব নালাগে। ভাৰতবৰ্ষৰ অন্যান্য মহাপুৰুষসকলৰ সমকক্ষ সমসাময়িক সময়ত একেই পদ্ধতিগতভাৱে মোৰ কৃপাল গুৰুজনায়ো আমাক আধ্যাত্মিক দৃষ্টিৰে সুশৃংখলিত হ'বৰ কাৰণে অনেক শ্ৰম কৰি সমস্ত বস্তু দি থৈ গ'ল। কিন্তু আমিবিলাকে এতিয়া এই হৈছে যে আমাৰ মগজুবিলাকক আচলতে আমি ব্যৱহাৰেই নকৰোঁ নে কি নাজানো, যে ইমান জনাৰ পিছতো ইমান শুনাৰ পিছতো আমিবিলাকে যেন পন্থ বিচাৰি নাপাওঁ। যুৱকল, এজন ল'ৰাই বোলে নতুনকে বিয়া পাতিলে। বিয়া পাতি প্ৰথমবাৰৰ কাৰণে শহুৰেকৰ ঘৰত গৈছে। বিয়াৰ পিছত শাহুৱেকে ক'লে, শহুৰে মানে গিৰিয়েকক, যাওকচোন, এই বাবাই ইয়াতে অকলে অকলে বহি আছে, আপুনি গৈ দুআষাৰ কথা পাতক। শহুৰেকো আহি বহিলে, জোঁৱায়েকো বহি আছে। এতিয়া শহুৰেকো একো কথা নকয়, জোঁৱায়েকো একো কথা নকয়। এতিয়া কি হব? বহুত সময় পাৰ হৈ গল। তাৰপিছত জোঁৱায়েকে ভাবিলে যে মই কিবা এটা
সোধাই ভাল হ'ব, ইমান সময় দেউতা অকলে অকলে বহি থাকিল, ময়ে নাথাকে। সেই বুলি তেওঁ আৰম্ভ কৰিলে, দেউতা আপুনি বিয়া পাতিলে নে? এনেকা তাৰমানে সি যে বিয়া পাতিলে অলপতে, মানুহে তাক সোধে, সেনেকে কথাটো আৰম্ভ হয়। সেইকাৰণে শহুৰেকক সেই বুলি সুধিলে। আচলতে এইটো কিহৰ কাৰণে হয়, যে মস্তিষ্কটোৰ অৱচেতন মনত, অৰ্থাৎ মস্তিষ্কৰ সঠিক প্ৰয়োগ অবিহনে, চিন্তাৰ আৰু ভাৱনা দুটা বেলেগ বস্তু। ভাৱনা যেতিয়া মানুহ যুক্ত নহয়, চিন্তাই কেৱল মানুহক সঠিক দিশত আগুৱাই লৈ যাব নোৱাৰে। এই ভাৱনাক জাগ্ৰত কৰিবৰ কাৰণে আজিকালি ল'ৰা ছোৱালীবিলাক আপোনালোকে চাবচোন, কিবা কথা সুধি থাকিলে এনেকে থাকে তলমূৰ কৰি, বাবা কি নাম তোমাৰ? মোৰ নাম অমুক। মোবাইলটোত থাকে। দেউতাৰ ঘৰত আছে নে? আছে। ভাত খালানে নাই? ভাত মনত পেলাব লাগিব, খালে নাই ভাত? কোনখন জগতত থাকে? একেলগে একেটা ৰুমতে মাক বাপেক জীয়েক পুতেক একেলগে বহি আছে, কিন্তু আন্তৰিক কোনো আলোচনা নাই। চাৰিওজনে চাৰিখন বেলেগ জগতত আছে। এইটো বৰ ডাঙৰ কথা হৈছে আজিৰ তাৰিখত। মাকে মাকৰ দুনিয়াখনত ভ্ৰমি আছে, দেউতাকে দেউতাকৰ দুনিয়াত ভ্ৰমি আছে, পুত্ৰই পুত্ৰৰ দুনিয়াত ভ্ৰমি আছে, জীয়েকে জীয়েকৰ দুনিয়াত ভ্ৰমি আছে। আগতে যৌথ পৰিয়াল আছিল, একেলগে বহি ভাত খাইছিল। তই যদি আলু ভাজি নাখাও মোক দিবি, দিম, কিন্তু তই মোক অমুক দিব লাগিব, ইয়াতে কণীটোৰ আধা দিব লাগিব, এনেকুৱা ধৰণৰ ছাৰ মুঠতে ঠিকে কৈছে। এনেকুৱা ধৰণৰ ভাগ বতৰা, ইজনে সিজনৰ কাঁহীৰ পৰা লৈ খুব ধুনীয়া ৰসাল কথাৰে এটা আন্তৰিকপূৰ্ণ খাদ্য গ্ৰহণ কৰিছিল। আজিকালি ডাইনিঙত বহিও কাৰো লগত কাৰো কথা নাই। এতিয়া যন্ত্ৰবৎ জীৱন আমি বিলাকে অতিবাহিত কৰিছো। এতিয়া আপুনি কব খোজে যে আপোনাৰ ল'ৰাই আপোনাক, এতিয়া আমাৰ এই কি কয়, ল'ৰাজনক চাকৰি পালে বা ব্যৱসায় কৰিলে, বয়স হ'ল, যোগ্য পাত্ৰ হ'ল, তেতিয়া মানে সোনকালে বিয়া পাতি দিব লাগে। বিয়া পগলা হৈ যায় মাক বাপেক বিলাক, বিশেষকে মাক বিলাক। সেই আমাৰ ল'ৰাটোলে এটা ভাল ছোৱালী লাগে, একদম ভাল ছোৱালী বিচাৰি বিচাৰি আনিলে, ছোৱালীজনী বিয়া পাতি কেইদিনমান পিছতে দেখিব যে তেওঁ বিচাৰি বিচাৰি অনা ভাল ছোৱালীজনী তেওঁৰ কাৰণে কাল হ'ল, মন চন বেয়া। কি হৈছে আপোনাৰ? মোৰ আৰু জীৱন শেষ দে। কিয়? নাই দে, যি ভাবছিলো এইগিলা নহয়, চলি পলিৰ নামত ইমান কষ্ট কৰিলো, এতিয়া হয় চলিও সেই তিৰিৰ পালত পৰি, এতিয়া মোক মায়াকটোক নুসুধে, জ্বালা। এইটো দুখ মাক বিলাকৰ। বোলে ল'ৰাটোৰ আৰু বুজি পালো দে, ল'ৰাটোৰ কি অসুবিধা, যে সি তাৰ ঘৈণীয়েকৰ মতে চলে, এইটোৱে মোৰ দুখ। সি মায়াকৰ কথা নুশুনা হল, যি মায়াকে তাক ইমান বোলে আপিটোৰ ভাল দে মৰাই, এনে এটা লক্ষী জোঁৱাই পালো, আপিটো যি কয় তাকে শুনে, মোৰ সেইটোৱে শান্তি। বুজি পাইছে নে? জোঁৱাইটো এনেকুৱা লক্ষী জোঁৱাই, মোৰ আপিটো যি কয় তাকে আখৰে আখৰে পালে, সেইটোৱে সুখ। আৰু সেইখিনি সুখ লৈ মই যাম আৰু পৃথিৱীত, মৰিলেও আপত্তি নাই, এথেন আৰু হয় না, এথেন মৰিলেও আৰু কথা নাই। আপিটো যে জোঁৱাইটো মই এনেহেন পালো। আচ্ছা, আপিটোৰ কথা মতে আপোনাৰ জাঙৈটো চলে, মই আমাৰ ভাষাতে কৈছো আৰু, জাঙৈটো চলে, সেইটো ভাল। কিন্তু ল'ৰাটোৱে আপোনাৰ বোৱাৰীৰ মতে চলে, সেইটো কি বেয়া? প্ৰভুসকল, স্ত্ৰী পুৰুষ হৈবে একমতি, তেবে সেই সিজয় হৰিত ভকতি। এহাল পতি পত্নী, তেওঁলোকৰ মাজত কম্প্ৰমাইজ থাকিবই লাগিব, বুজাবুজি থাকিবই লাগিব। প্ৰত্যেকটো কথা তেওঁলোকৰ মাজত দ্বিধাহীনভাৱে আলোচনা হ'ব লাগিব। মই উপদেশ দিয়া নাই, মোৰ অভিজ্ঞতাৰ পৰা মই কৈ আছো। যদি পতিয়ে পত্নীক কথা লুকাবলৈ আৰম্ভ কৰিছে,
পত্নীও পতিক যদি কথা লুকায় সেইখন সংসাৰ গেলিছে আৰু বেছি দিন নীতিকে জৰি ঢিলা হৈ গৈছে একদম। কিন্তু পৰিপূৰক যদি দুজনৰ কিছুমান তেওঁলোকৰ সাংসাৰিক সমস্যা, তেওঁলোকে সেই সমস্যাবিলাক পিতৃ মাতৃক নিদিবও পাৰে যে এইবিলাক মাক ক'ব নালাগে আৰু দেউতাক ক'ব নালাগে, হ'ব আমি ইয়াক মেনেজ কৰিম। সেই বিষয়বিলাকৰ মাজত মাক বাপেকবিলাক সোমাব নালাগে, দে সিহঁতক আমি দিছো সংসাৰ পাতি পেলাই। সেই সংসাৰ বান্ধন পুত্ৰ বোৱাৰীৰ সংসাৰ বান্ধনৰ মাজত পিতৃ মাতৃবিলাকে অলপমান চাইড কাটি থাকিব লাগে, তাতেই পৰম মংগল আছে। মই কলো আপোনাক মংগল আছে, মই উপায় দিছো আপোনালোকক। আমাৰ ফালে এটা নিয়ম আছে ইয়াতে, আমাৰ গোৱালপাৰাত। অসমত বিভিন্ন জাগাত নিয়ম বেলেগ বেলেগ। আমাৰ এতিয়া নিয়মটো কি যে ল'ৰাই যেতিয়া বিয়া পাতিবলৈ যায় শেষত মাকক সেৱা কৰে। সকলোকে সেৱা কৰা হ'ল, এতিয়া মাক আহিব লাগে। মাকক সেৱা কৰিব আৰু মাকে এগিলাচ গাখীৰ লৈ আহে আৰু চাদৰখন এনেকে মূৰত ঢাকি দি গাখীৰৰ গিলাচটো ল'ৰাটোক খুৱাই বিদায় দিয়ে। আৰু মাক দৰাৰ লগত মাক যোৱাৰ নিয়ম নাই, নাপায় যাবলৈ, বিদায় দিয়ে মাকে। কাৰণ লক্ষ্মী স্বৰূপা বোৱাৰীক আদৰিবৰ কাৰণে মাকে ৰৈ থাকিব লাগিব। গোটেই নিশা নিয়ম মতে মাকে ওজা কৰি থাকিব লাগে। যি নহওক, এই যে গাখীৰ গিলাচ আচলত আঁৰত খোৱালে, আমাৰ ল'ৰাবিলাককো কৈছো, ইয়াত যিবিলাক ল'ৰা আছে তেওঁলোকেও শুনক, বহুত তাৎপৰ্য। মাতৃ কি বস্তু মই যদিও কৈছো, মাকে আচলতে এটা হক বিচাৰে, এটা অধিকাৰ বিচাৰে। 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিছে, অনেক কষ্ট কৰি নিজৰ শৰীৰৰ আহাৰ খুৱাই ডাঙৰ কৰিছে। ল'ৰাটো কোনোবাই খাওক নাখাওক পুতেকৰ কাৰণে চাইড কৰি হলেও থৈ এনেকে ডাঙৰ কৰিছে। এইটোতো মাক বিলাকৰ নিয়ম। ডাঙৰ বাবাই আলুৰ আঞ্জা নাখায়, সি টেঙাৰ আঞ্জা খায়। সৰু বাবাই টেঙাৰ আঞ্জা নাখায়, তাৰ কাৰণে এনেকে ভাগ কৰি গিলা মাকে থয়। মাকৰ এইবিলাক নিয়ম। মাক মমতাৰ প্ৰতীক। গতিকে ইমান কষ্ট কৰি তহঁতক ডাঙৰ দীঘল কৰিলো, গতিকে হক অলপ থাকিবই, অধিকাৰ অলপ থাকিবই। এই কথাও অৱশ্যে পুত্ৰবিলাকে জনাটো দৰকাৰ। প্ৰভুসকল, এটা যদি সাকু এখন তক্তা যদি হয়, সেই তক্তাটোৰ একমূৰত যদি পত্নী থিয় হৈছে, একমূৰে যদি মাক থিয় হৈছে, তাৰ বেলেঞ্চটো তেওঁ ল'ৰাগৰাকী ৰাখিব পাৰিব লাগিব। কাৰণ তেওঁ যিফালে যায় সিফালে উল্টা খাই যাব। গতিকে তেওঁ নিৰপেক্ষ দৃষ্টিৰে সেই বেলেঞ্চটো তেওঁ ৰক্ষা কৰিব লাগিব। ভাগৱতৰে কথা এইবিলাক, আকৌ মই বেলেগৰ কথা কোৱা নাই। সংসাৰ তত্ত্ব নাজানিলে ভাগৱত শুনিও লাভ নাই, নাম গায়ো লাভ নাই। সংসাৰখনে আচল ভাগৱত। সংসাৰখন ঠিকে এজাত বহুত মানুহ আছে, ডাঙৰ ডাঙৰ ভাগৱতৰ ব্যাখ্যা কৰি ফুৰে, বক্তৃতা দি ফুৰে। নিজৰ পৰিয়ালতে চাব নানানটা গণ্ডগোল সমস্যা। যদি নিজৰ ঘৰখনেই তেওঁ ৰক্ষা কৰিব জানা নাই, নিজৰ পৰিয়ালটোকে যদি তেওঁ একত্ৰিত কৰি তেওঁ যদি সুস্থ কৰি ৰাখিব, তেওঁ ভাগৱত কথা কোৱাৰ কি অধিকাৰ আছে? তেওঁ না বেলেগক উপদেশ পৰামৰ্শ দিবলৈ কি আছে? সেইকাৰণে মই কৈছো যে বেলেঞ্চ। গাখীৰ গিলাচ খোৱাৰ মূল কাৰণটো হ'ল কি, যে বাবা এই ধৰণে তোক মই মোৰ শৰীৰৰ আহাৰ আঁচলেৰে ঢাকি খুৱাই তোক মই ডাঙৰ কৰিছো। আজিৰ পৰা যিহেতু এগৰাকী পত্নী তোমাৰ জীৱনত আহিব, তেওঁ আহাৰৰ দায়িত্ব আজিৰ পৰা তেওঁ ল'ব। পত্নীয়ে নিজৰ স্বামীৰ আহাৰৰ দায়িত্ব ল'ব। সেইকাৰণে এয়াই মোৰ কাৰণে মোৰ হাতেৰে তোৰ শেষ আহাৰ, সেইটোৱে তাৎপৰ্য। আচ্ছা, এই কথাটো প্ৰত্যেক গৰাকী ছোৱালীয়ে শিকাটো দৰকাৰ, জনাটো দৰকাৰ, যে মাতৃয়ে যিহেতু শেষ আহাৰ গাখীৰ গিলাচ খুৱাই এগৰাকী অন্য মহিলাক নিজৰ পুত্ৰক অৰ্পণ কৰি দিলে, যে মা তুমি আজিৰ পৰা তেওঁৰ নিৰাপত্তা ল'বা। গতিকে সেইকাৰণে মনু আদি সংহিতাত স্ত্ৰী পুৰুষৰ সম্বন্ধ বিভিন্ন প্ৰকাৰে বিভাজিত কৰিছে। এইবিলাক কথা খুব জৰুৰী। নাজানিলে সংসাৰ কৰিব দিবই নালাগে ল'ৰা ছোৱালী, নকৰিবি থাক, এনেকে থাক, শিকি ল। সেইকাৰণে যেতিয়া পত্নীগৰাকীয়ে নিজৰ স্বামীৰ কাৰণে বা পৰিয়ালৰ কাৰণে অন্ন ৰান্ধিব,
তেতিয়া তেওঁ মাতৃ অন্নপূৰ্ণাৰ ৰূপত অৱস্থিত হৈ থাকিব লাগে। স্বামীও নিজৰ পত্নীক অন্ন পৰিৱেশন কৰা সময়খিনিত মাতৃ দৃষ্টি দিব পাৰিব লাগিব। বহুত ডাঙৰ কথা কৈছে এইটো। এইখিনি সময়ত তেওঁ আৰু মোৰ পত্নী নহয়, মোৰ আয়ে মোক যেনেকে দিছিলে, সেইকাৰণে স্বামীবিলাকে পত্নীয়ে ৰন্ধা প্ৰত্যেকটো দ্ৰব্য মোৰ আয়ে দিছিলে এনে দৃষ্টিভংগীৰে গ্ৰহণ কৰাটো যুক্তিসংগত, তেতিয়াহে সংসাৰ ঠিকে থাকে। ঠিক তেনেকে আইগৰাকীও এগৰাকী নিজৰ পুত্ৰৰ কাৰণে মাকে যেনেকে অন্ন প্ৰস্তুত কৰে ঈশ্বৰৰ নামৰে বিধৌত কৰি, স্বামীৰ কাৰণেও সেই ধৰণে অন্ন ব্যৱস্থা কৰাটো প্ৰতিগৰাকী পত্নীৰ ধৰ্ম। এই ধৰ্ম পালন কৰে কাৰণে তেওঁক ধৰ্মপত্নী বোলে। যদি নকৰে, চিৰিয়েলখন লগাই দিলে, টিভি চাই চাই ভাত ৰান্ধিলে, পাইছে ৰ বেটি মজা, ভাল হৈছে, এই কাহিনী শুনি শুনি ভাত লাৰি থাকিলে। বনাব লাগিছিল ভাতকেইটা তেওঁ ঈশ্বৰৰ নাম লৈ লৈ, মগজুটোত লৈ লৈ চিৰিয়েলৰ কাহিনী, কাৰ ঘৈণীয়েক কাৰ লগত কি হল, কাৰ শাহুৱেকে কোন বোৱাৰীৰ লগত মাৰামাৰি লাগিলে, এই গোটেই সমস্ত কথা শুনি শুনি চাই চাই অন্ন ৰান্ধিলে। আৰু সেই অন্নৰ ভাৱনা চিন্তা সেয়ে হল, সেই পৰিয়ালৰ চব লোকে খালে, সেইফালে সেই অন্ন খোৱাৰ বিনিময়ত মন মগজু সেয়ে হল, কেইদিনমান সিখন চিৰিয়েল ঘৰতে আৰম্ভ হৈছিল। এতিয়া আৰু চিৰিয়েলখন চাই আৰু ভাল লগা, বেলেগকনো কি কম, আমাতে চলি আছে এইগিলাখন। কথাটো যদি গিৰেকৰ গাঁঠি লাগে মোক পানী দিব লাগিছিলে, এডভাৰটাইজটো দিয়ক ৰব, সিফালে কিজানি মৰিয়ে যাব গাঁঠি খাই। এইটো কি কথা? যিখন সময়, মই আইসকল আজি বহুত উপস্থিত আছে, মোৰ প্ৰাৰ্থনা যে যিখিনি সময় অন্ন প্ৰস্তুত কৰে সেই সময়খিনি কোনো ধৰণৰ বাহ্যিক কথা মনলৈ নানি সম্পূৰ্ণ ঈশ্বৰ ভাৱনাৰে ভগৱানৰ প্ৰসাদ নিৰ্মাণ কৰিব লাগে। প্ৰভুসকল, পাকঘৰটো শ্ৰেষ্ঠ মন্দিৰ। মই কলো আপোনালোকক, পাকঘৰটোৱে হল আমাৰ শ্ৰেষ্ঠ নামঘৰ, মন্দিৰ। যাৰ পাকঘৰ ঠিকে আছে তাৰ সব ঠিকে আছে। পাকঘৰটো যোনে ঠিকে ৰাখিছে, মংগলে ৰাখিছে, যিসকল কুলবধূৱে, তেওঁলোকৰ ঘৰত বেমাৰ আজাৰো নহব, অপায় মংগলো নহব, কাজিয়া পেচালো নহব, ভক্তিপূৰ্ণ হব, তেওঁলোকৰ ল'ৰা ছোৱালী সংস্কাৰ। গতিকে এই সকলো কথাবিলাক ভাৱনাৰে কৰিব লাগে, চিন্তাৰে নহয়। ভাৱনা কি? ভাৱনা এনেকুৱা যে চিন্তাৰ প্ৰেক্টিকেল যিটো স্বৰূপ, ব্যৱহাৰিক দিশ, সেইটোৱে ভাৱনা। সেইকাৰণে মহাপুৰুষ গুৰুজনাই ভকতসকলৰ আন এটা নাম ভাৱক বুলি কৈছে। এই ভাৱক ভাই ভজো ভগৱন্ত ভক্তি ভাৱে। যদি ভাৱনাৰে আপুনি ভগৱানক নভজে, কেৱল চিন্তাৰে ভগৱানক ভজিবলৈ যায়, তেতিয়াহ'লে আপুনি ভগৱানক নাপাব। চিন্তাটো পগলাবিলাকেও কৰে, যাৰ মস্তিষ্কৰ কামেই নাই, সিও চিন্তা কৰে। এটা পাগলে বোলে এটা ইমান ডাঙৰ শিল এটা কাণত লৈ ফুৰে সদায়। ভাল মানুহ এজনে সুধিলে, তইনো এইটো কিয় কাণত লৈ থাকা? বোলে এইটো মোৰ ৰেডিঅ'। ৰেডিঅ'? চাওঁ কি ৰেডিঅ', কি হয়? বোলে এইটো গান বাজে যে, সেই ৰেডিঅ'। দেচোন দে মোক। এই বুলি কয়, ভাল মানুহটো শিলটো কাণত ললে, লৈ সুধিলে ক'ত আহে, গান চান নবাজে দেখোন। তেতিয়া পাগলটো খুব হাঁহিলে, কৈছে যে ময়ো ইমান দিনে সেইটোৱে যত্ন কৰি আছো, তাৰ পৰা গান শুনবৰ কাৰণে। গতিকে পগলাৰ চিন্তাত ভাল মানুহ কেতিয়াবা সংযোগ হয় নেকি? তাত মানুহে ভাৱনাক উত্তৰণ কৰিব লাগে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই মানুহৰ মনত ভাৱনাক উদ্ৰেক কৰিবৰ কাৰণে ভাওনাৰ সৃষ্টি কৰিছিল। প্ৰভুসকল, যিচিকি মন ভাৱে উচিকি গুণ গাৱে, ভাৱনাৰে, ভাৱপূৰ্বক, সপ্ৰেম ভগতি, ভাৱনাপূৰ্বক আপুনি চিন্তাৰ কেৱল ভগৱানক বুজিব লাগে। গতানুগতিক ভগৱানক নামঘৰ মচিব লাগে, চাকি জ্বলাব লাগে, গতানুগতিক নহব। ভাৱনাৰে আপুনি কাৰ কাম কৰিবলৈ গৈছে? যদি মনত ভাৱনাৰ সৃষ্টি নহয়, হে ভগৱান, তুমিতো মোৰ স্বামী, তুমিতো মোৰ নিয়ন্তা, তুমিতো মোৰ নাথ, তুমিতো মোৰ বন্ধু, তুমি মোৰ ইষ্টদেৱ, তুমি মোৰ গুৰু। কি বুলি কৈছে? তুমি মাতা,
তমেব মাতা চ পিতা তমেব, তমেব বন্ধু স সখা তমেব, তমেব বন্ধু তমেব বিদ্যা দ্রবিণম তমেব, তমেব সর্বম মম দেব দেব। তুমি মোৰ সকলো, তুমি মোৰ পিতৃ মাতৃ ভাতৃ ইষ্ট কুটুম্ব বন্ধু সম্পত্তি সকলো। তুমি বেতিৰে কে নাহি বন্ধু আন, যে মোৰ চিন্তা কৰ, তুমি হেন যদি নাথ পাও মই, কহিতো নাহি কে ভয়। ও হৰি প্ৰভু জগন্নাথ, নিস্তার করা দারুণ সংসার। হে জগন্নাথ, তুমি মোক দাৰুণ সংসাৰৰ পৰা নিস্তাৰ কৰা। গতিকে আপোনাৰ ভাৱনাক জাগৃত কৰা একমাত্ৰ মহৌষধৰ নাম হ'ল নাম, ঈশ্বৰৰ নাম। সংসাৰ ব্যাধিৰ মহৌষধে সুধা ৰাম নাম। সেইকাৰণে ইয়াতে কৈছে, হে ৰাম শুনা যমদূত কথা, ইটো কোন চিত্ৰ কৌটিজন মৰ ভৈল পাপৰ পবিত্ৰ। হে ৰাম হৰি হেন নাম যিটো লৱে কবাৰ, মুখ যায় বাৰু সিটো ভৈলা কাছপাৰ। আর হেন বা বলিবি বিপ্র কর্ম কেশে অন্ধ, উচ্চারিলে কর্ম কেশে কর সখাঙ্গ। স্বতন্ত্র সাধিবে গতি কিমতে লোকৰ, ইটো শংকা নকৰিবি যমৰ কিংকৰ। দ্ৰব্য সমে কৰে যেন জলক ভোজন, স্নানে পানে কেৱলেও সাধয় প্ৰয়োজন। হে ৰাম সেহি মতে হৰে পাপ, নামে কৰ্মে সাংগে। কেৱলে স্মৰণটো পলাই পাতক বিভংগে। নাহি চিন্তা অনিচ্ছাটো যিটো বোলে হৰি, তথাপিতো পলাই পাপ কম্পে তৰতৰি। আর যেন ক্ষুদ্র মৃগেনাদ শুনিয়া সিংহৰ, জীবরাশি হয়ে তৈৰ তেখনে অন্তৰ। বৰ ধুনীয়া উদাহৰণ এটা দিছে যে কোনোবাই যদি অনিচ্ছাকৃত ভাৱেও নাম ললে, সেই নামৰ ধ্বনি শুনিলে পাপ নিজে নিজে দূৰ হৈ যায়। নামঘোষাত মাধৱপুৰুষে লিখিছে যে হৰি নামৰ প্ৰমত্ত সিংহ যেতিয়া গৰ্জিবলৈ লয়, পুণ্য অৰণ্যত থকা পাপমতী হস্তিছয় পলাই এটি ত্ৰাসত লয়। আমাৰ গুৰু আসনবিলাক আপোনালোকে দেখিছে, গুৰু আসনত কেইটামান মূৰ্তি আছে, এটা কাছ আছে, তাৰ ওপৰত এটা হাতী আছে এজনা, তাৰ ওপৰত এজনা সিংহ আছে। আৰু সিংহ কেনেকুৱা, সেই বনৰীয়া সিংহ নহয়। আজিকালি প্ৰভুসকল আমাৰ বহুত মানুহে এই গেট বিলাকত বা নামঘৰ বিলাকত সিংহ দিয়ে, সিংহটো বনৰীয়া সিংহ দিয়ে। বনৰীয়া সিংহ নহয়, এইটো নাম সিংহ প্ৰমত্তকে, ইয়াৰ পাখি আছে লগোৱা। জগন্নাথৰো মূল স্থানত সমগ্ৰ ভাৰতবৰ্ষত য'ত য'ত আছে, তে এইটো প্ৰমত্ত কেশৰী সিংহ বোলে, নাম সিংহ। তে নামৰ কি প্ৰভাৱ যে সিংহৰ নাদ শুনিলে যেনেকে হস্তিবিলাক দূৰতে দূৰ পলাই পলাই যায়,
কাৰোবাৰ শ্ৰীমুখত যেতিয়া নাম উচ্চাৰণ হয়, সেই নাম ধ্বনি যিমান দূৰলৈকে বিস্তাৰিত হয়, সিমান দূৰলৈকে পাপ নাইকিয়া হৈ যায়। ইয়াৰ কাছ হ'ল পাপ, মানে ভকতৰ প্ৰতীক, পৃথিৱীৰ প্ৰতীক, সংযমৰ প্ৰতীক। ভক্তসকলে সন্ধিক্ষণত ভক্তসকলে যেতিয়া বিপদ শংকা আহে, তেওঁলোক সংযমেৰে ধৈৰ্য ধৰি থাকে। অসুৰবিলাকেহে বিপদ আহিলে একদম উত্ৰাৱল হৈ যায়, ভকত নহয়, হ'বও নোৱাৰে। আপোনাৰ নিজৰ পত্নীক ৰাৱণে হৰণ কৰি লৈ যোৱাৰ পিছতো ৰাম কিন্তু উত্ৰাৱল হোৱা নাই, ধীৰ স্থিৰে বিচাৰ কৰিছে, বিভিন্ন জনৰ লগত কথা পাতিছে, পৰামৰ্শ লৈছে, হনুমানৰ লগত গৈ সখীত্ব কৰিছে, সুগ্ৰীৱৰ লগত গৈ সখীত্ব কৰিছে, বান্দৰ সেনানী একজুগুত কৰিছে, লংকা বিজয়ৰ সম্পূৰ্ণ আঁচনি যুগুত কৰিছে, তাৰপিছত যুদ্ধ কৰি ৰাৱণক পৰাস্ত কৰিছে। প্ৰভুসকল, ভকতৰ ওপৰত পাপৰ বোজা এটা সৰ্বদা থাকে, হাতী হস্তি পাপৰ প্ৰতি। সেই পাপৰ বোজাটো তেওঁ অকলে একো কৰিব নোৱাৰে, কিন্তু তেওঁ যেতিয়া ভিতৰৰ পৰা নাম জপ কৰিব, নাম সিংহ যেতিয়া প্ৰকাশমান হৈ যাব, তেতিয়া হস্তি নিজে নিজে দমিত হৈ যাব। পাপে আপোনাক আৰু একো কৰিব নোৱাৰে। নহলে পাপে আপোনাক এনেধৰণে বিভ্ৰান্তি কৰিব যে পাপে আপোনাক আৰু দুগুণ পাপ কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। কিন্তু নামে পাপৰ পৰা মুক্ত হৈ আপোনাক পুনঃ সঁচা অৰ্থত সুদৃঢ় পথেৰে গতি কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। সেইকাৰণে আমাৰ কৈছে, ৰাম নাম নললো হৰি নভজিলো, কি কাম কৰিলো আমি ঐ ৰাম ৰাম। রাম নাম নললো হরি নভজিল, কি কাম করিল আমি ওই রাম রাম। কি কাম করিল আমি ওই রাম রাম। বসন পুনা সর্বজন মেরিবা কষ্ট, আপোন কুশল চাওয়া দেবে মেরিবা যুগন রাম নাম হরি নভজিল, কি কাম করিল আমি ওই রাম রাম। কি কাম করিল আমি ওই রাম রাম। নির্বাহ যুগ ধর্ম, সত্য যুগে ধ্যান, ত্রেতার যুগে যজ্ঞ, দাপরে পূজা, কলিত হরির কীর্তন বিনাই আওর নাহিকে দোষ। কলিযুগত হৰিনাম শ্ৰেষ্ঠ। অন্যান্য যুগসমূহত যিসমূহ ব্যৱস্থাৰ দ্বাৰা ভগৱানক পুজিছিল, সেই ব্যৱস্থাসমূহ এতিয়াও প্ৰৱৰ্তি আছে, নাই বুলি নকওঁ। কিন্তু যুগ ধৰ্ম অনুযায়ী যিহেতু কলিৰ যুগত হৰিনামকেই শ্ৰেষ্ঠত্ব প্ৰদান কৰিলে, এতেকে ৰাম নামতে মতি হৈ, সেইকাৰণে মহাপুৰুষেও ৰাম নামৰ মহিমা প্ৰদৰ্শন কৰিবৰ কাৰণে ভাগৱতত এই ব্যৱস্থাসমূহক বিস্তৃতভাৱে দাঙি ধৰিছে। আপোনাৰ এই যেতিয়া প্ৰভু ৰামচন্দ্ৰই হনুমানক মানে
সীতাৰ অন্বেষণ কৰিবৰ কাৰণে যাবলৈ দিলে লংকালে। শতযোজন সাগৰ হনুমানে জাপ মাৰি পাৰ হৈ গুচি গল। গৈ তেওঁ পোন প্ৰথমে ৰাৱণৰ শয়ন কক্ষত তেওঁ সীতাক অন্বেষণ কৰিলে, কিন্তু তাত তেওঁ জানকীক নাপালে। হনুমানে দেখিছে, ভাবিলে যে ৰাতি সকলোবিলাক যেতিয়া শুব মই তেতিয়া সীতাক বিচাৰিম। কিন্তু প্ৰভুসকল, যিমানে ৰাতি হয় সিমানে ৰাক্ষসবিলাকৰ উৎপাত বাঢ়ি যায়, যিমানে ৰাতি হয় সিমানে এওঁলোকৰ খাৱন খোৱন বাঢ়ি যায়। প্ৰভুসকল, ৰাক্ষসসকলৰ নাম ভাগৱতত বা শাস্ত্ৰত কি বুলি উল্লেখ কৰিছে জানে? নিশাচৰ। এওঁলোক ৰাতিহে এওঁলোকৰ কাৰ্য। খায় ৰাতি, ফূৰ্তি কৰে ৰাতি, ফুৰে ৰাতি, সকলো কাম ৰাতিয়ে কৰে তেওঁলোকে। আৰু ঠিক ব্ৰহ্ম মুহূৰ্তৰ আগে আগে এওঁলোকে শুই দিয়ে। দিনটো তেওঁলোকে তেনেকে থাকে, আকৌ বোলে ৰাতি হল তেওঁলোকৰ কাম আৰম্ভ হৈ গল। এতিয়া এনেকুৱা ৰাক্ষসসকল লংকাতে আছিল নে প্ৰভুসকল? এতিয়া নাই নে? তো এইটোৱে ডাঙৰ কথা। মানুহে ৰাতি চাবচোন, আচৰিত কথা, চব জীৱ জন্তু বিলাক মানুহ ব্যতিৰেকে তেওঁলোকৰ নিৰ্দিষ্ট সময়সীমা থাকে। চৰাইবিলাক গধূলি হল আপুনি যিমান খাব পালে নাখায় আৰু গৈ বাঁহত সোমাই দিলে। মানুহ ৰাতি 1:30টাতো খায়। এদিন মোক মানুহ এজনে ৰাতি 2:40 মানত ফোন কৰিছে। মই 2:40 এটা আননোন নাম্বাৰ পাই মই ফোনটো মই ভাবিলো কি যে কোনো ভকত কিবা বিপদতো পৰিব পাৰে, গুৱাহাটীতে মই থাকো যিহেতু, যদি কিবা বিপদত পইচা দৰকাৰলৈ যাব লাগিব আৰু সেইকাৰণে সাধাৰণতে ৰাতি আননোন নম্বৰ পায়ো মই ৰিচিভ কৰিলো। প্ৰভু ভালে আছে? বোলে আছো কৃষ্ণ। আপুনি ৰিজু পাঠক হয়নে? বোলে হয়। বলো বাপ, ক'ৰ পৰা কোনে ক'লে? মই এখন বিয়াত আছো ৰব, দৰা পক্ষৰ লগত আহিছো, আপোনাৰ মোৰ মনত পৰিল আৰু সেইকাৰণে ফোন কৰিলো। মই এতিয়া খাই আছো, 2:40 তেওঁ খাই আছে আৰু মোলে তেওঁৰ মনত পৰিছে। বোলো ঘড়ীটোলে এবাৰ চাওকচোন বাপ, মই শুইছো প্ৰভু, মইতো আৰু ৰাতি এনেকে খাই নাথাকো আপোনাৰ দৰে। সমস্যাটো কি যে মানুহে মানুহ হব লাগিলে তেওঁ আচলতে এনেকে গোটেই ৰাতিটো এঘাল মান খাই নেগেৰগেৰাকে পৰি থাকি খুব পুৱাই 10টা বজাত শুই উঠা, এনেকুৱা অৱস্থা হব নালাগে। কয় নহয় যে মই খুব পুৱাই 8টা মানত উঠিম, কিন্তু খুব পুৱাই হৈ আছে নে? মানুহ যায় দিল্লী পায়। সজ্জনসকল, আপোনাৰ সন্তান সন্ততিক যদি আপুনি সৎ কৰিব খুজিছে, ভাল মানুহ কৰিব খুজিছে, ব্ৰহ্ম মুহূৰ্ততে জগাই দিব। ব্ৰহ্ম মুহূৰ্ততে। আৰু ব্ৰহ্ম মুহূৰ্তত আৰু কাল সন্ধ্যা বেলা মানুহ শুই থাকিব নালাগে। ৰোগী মানুহকো যদি তেওঁ বিচনাত পৰি থকা মানুহ হয়, কাল সন্ধ্যা তেওঁ উঠাই বহাই দিব লাগে, দি ঈশ্বৰৰ নাম ল'ব দিব লাগে, তেওঁ ৰোগৰ পৰা মুক্ত হৈ যাব। কোনো কাৰণত এই দুটা সময়ত মানুহ শুই থাকিব নালাগে। কিন্তু ৰাক্ষস বিলাক তেওঁলোকে গোটেই ৰাতিটো এনেকে থাকি, গতিকে ব্ৰহ্ম মুহূৰ্তৰ আগে আগে তেওঁলোকে যেতিয়া শুই নিপাই দিলে, তেতিয়া হনুমানে সীতাৰ অন্বেষণ কৰিবৰ কাৰণে ওলাই আহিলে আৰু দেখিলে যে এজন দিব্য পুৰুষ সুন্দৰ বস্ত্ৰ পৰিধান কৰি স্নান কৰি তুলসীৰ বাগিচাত তুলসী পত্ৰ ছিঙি থকা অৱস্থাত তেওঁ দেখিলে। তেওঁ বোলে বাহ, এই হেন ৰাক্ষসৰ নগৰীত এইজন আকৌ কোন? যি গোটেই ৰাতিটো খাই লৈ শুই দিছে, এইজন এতিয়া জাগ্ৰত হৈছে। সেইজন কোন আছিল? সেইজন বিভীষণ আছিল। বিভীষণ আপোনালোকে নাভাবিব যে বহুত ধুনীয়া মানুহ বুলি। বিশিষ্ট ভীষণ হয় ইতি বিভীষণ। ভীষণ ৰাৱণৰ দৰে দেখিবলৈ, ৰাক্ষসে, কিন্তু তেওঁৰ আচৰণ আৰু চৰিত্ৰ অত্যন্ত সুন্দৰ আৰু সুললিত আছে। তেওঁ ঈশ্বৰ ভক্ত আছিল। এদিন ৰাৱণে হৰিবৰ্ষ বুলি এটা স্থানলৈ গল। তাত তেওঁ ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি এজনা দেখিলে, জাজ্জল্যমান অৱস্থাত থকা।
ৰাৱণে বোলে এইটোতো ইমান ধুনীয়া ঈশ্বৰৰ মূৰ্তি, নৰসিংহৰ মূৰ্তি, মই লংকালৈ লৈ যাওঁ, সেইবুলি লৈ গৈছে। কিন্তু এতিয়া লংকাত য'তে থৈ ত'তেই জুই লাগে। কাৰণ ভগৱানৰ অৱতাৰ সমূহৰ ভিতৰত আটাইতকৈ ভয়ানক বা আটাইতকৈ ক্ৰোধী ৰূপটোৱে হ'ল নৰসিংহ। নৰসিংহৰ পূজন ব্যৱস্থা ইমান সাধাৰণ নহয়, বহুত জটিল। যে য'তে থৈ ত'তে এতিয়া জুই লাগে। ব্ৰহ্মাৰ ওচৰলৈকে গ'ল, ব্ৰহ্মাই বোলে এইটো তুমিতো ভুল কাম কৰিলা, গতিকে নৰসিংহৰ মূৰ্তি উঠাই লৈ আহিছা, তেওঁ ক্ৰোধী অত্যন্ত, গতিকে তেওঁ উচিতভাৱে স্থাপন কৰিব লাগিব, নহ'লে তোমাৰ য'তে থোৱা ত'তে জুই লাগিব। বোলে থৈ আহোঁ য'ৰ পৰা আনিছিলো, থবও নোৱাৰিবা, আনিছা যেতিয়া প্ৰতিষ্ঠা কৰিব লাগিব। যে কেনেকে কৰিব লাগিব, যে বিধিৱত প্ৰতিষ্ঠা কৰিব লাগিব, আৰু এগৰাকী নৈষ্ঠিক বৈষ্ণৱৰ দ্বাৰা নিত্য পূজন কৰিব লাগিব। তে কোন? বিচাৰ খচাৰ কৰি দেখিলে যে নৈষ্ঠিক বৈষ্ণৱজন হ'ল তেওঁলোকৰে ভাতৃ বিভীষণ। বিভীষণক সেই সুযোগ দিয়া হ'ল, দিব্য মন্দিৰ নিৰ্মাণ কৰি ভগৱান নৰসিংহৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ল, আৰু বিভীষণে নিত্য তুলসী পত্ৰ গংগা জলেৰে তেওঁ সৰ্বদা পূজন কৰে। সেই অৱস্থাত হনুমানে গৈ তেওঁক লক্ষ্য কৰিলে, আৰু হনুমানেও তৎক্ষণাৎ এগৰাকী ব্ৰাহ্মণৰ বেগ ধৰিলে আৰু তেওঁৰ ওচৰলৈকে গ'ল, আৰু দুজনে আহি 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 এনেকুৱাকে ক'ব নোৱাৰাকে তেওঁলোকে দুজনে দুজনক আলিংগন কৰিলে, আৰু হৃদয়ৰ স্পন্দনেৰে দুজনে কথা পাতিলে। দুজনৰে হৃদয়ৰ স্পন্দনত এটাই মাত্ৰ শব্দ বাজি আছে, সেইটো হ'ল শ্ৰীৰাম শ্ৰীৰাম শ্ৰীৰাম। দুজনে ৰাম ভক্ত, চিনাকি হৈ গ'ল দুটাৰে, কোন বুজি পালে ইজনে আনজনে। কিন্তু হনুমানে প্ৰশ্ন কৰিলে। গোস্বামী তুলসীদাসে লিখিছে, লঙ্কা নিশি শরণি কর নিবাসা, यहाँ कैसे संजन की बासा। लंका निशि शरणी कर निवासा, यहाँ कैसे संजन की बासा। सुनहु पवन सुत रहनी हमारी, जीवित सानन मोह जीव विचारी। লংকাখনটো ৰাক্ষস নগৰী, এনেকুৱা এখন ৰাক্ষস নগৰীত তোমাৰ নিচিনা সজ্জন কেনেকে জীয়াই থাকে, কেনেকে বাচি আছে? তেতিয়া বিভীষণে উত্তৰ দিছে, শুনা হে পৱনসুত হনুমান, এই জিভাখনে দাঁত কেইটাৰ মাজত যেনেকে বাচি আছে, ময়ো তেনেকে বাচি আছো। দাঁত কেইটাৰ আটাইতকৈ উপকাৰী জিভা, দাঁতত যদি কিবা হুল বাজে জিভাখনে বাৰে বাৰে তালৈকে গৈ গৈ হুলডাল উলিয়াবৰ কাৰণে যত্ন কৰে, ইমান উপকাৰী। আচ্ছা, দাঁতত হুল বাজিছে, জিভাৰ কি গৰজ পৰিছে? সি বাৰে বাৰে গৈ গৈ সেই জাগাটোত জিভাৰ আগটোৰে গৈ 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 তাক খুচৰি খুচৰি উলিয়াবলৈ যত্ন কৰে। কিন্তু সেইখন জিভাই যদি কিবা কাৰণত খাওঁতে কথা কওঁতে অলপমান যদি ভুল কৰি পেলাই, সেই দাঁতে তাক লগে লগে কাটি পেলায়। হে হনুমান, মোৰো একে অৱস্থা। এই ৰাক্ষস নগৰীত মই জিভাখন এনেকে বাচি আছো। এতিয়া মোৰ জ্যেষ্ঠ ভাতৃ ৰাৱণে সীতাক আনি এই হুল বজাৰ নিচিনাকে বজাই লৈছে। এতিয়া তিল তিলকে লংকা নিধনৰ পথত আগবাঢ়িছে, এই কথা মই দাদাক কৈছো, কিন্তু নুশুনে। এতিয়া মোৰ ওপৰতে নানানটা অত্যাচাৰ। এদিন এনেকুৱা পৰিঘটনা ঘটিলে যে ৰাৱণে তেওঁক পদাঘাত কৰি তেওঁৰ সিংহাসনৰ কাষৰ পৰা তেওঁক তললৈ বগৰাই দিলে, আৰু ক'লে যে তুমি মোৰ দেশৰ পৰা দেশান্তৰিত হৈ যোৱা, তোমাক যাতে মই নেদেখো মোৰ চকুৰ আগত, নহলে মই দুচেও কৰিম। তুমি মোৰ ভাতৃ, সেইকাৰণে তোমাক মই নামাৰিলো।
লক্ষ্মণ দেহান্তৰী হবলগীয়া হয়, গুচি আহিব এটা সময়। প্ৰভু অকল ঈশ্বৰৰ নাম লবৰ কাৰণে আপোনাক যদি কোনোবাই মৃত্যুদণ্ডও দিয়ে, দেশান্তৰিত কৰে, তথাপিও আপুনি ঈশ্বৰৰ নাম এৰিব নোৱাৰিব। বিভীষণৰ জীৱনৰ শ্ৰেষ্ঠ বিশিষ্টতা সেইটো। স্বৰ্ণময় লংকাৰ মোহ পৰিত্যাগ কৰি তপ্ত বালিত ৰামৰ লগত মাটিত শয়ন কৰি বিভীষণে জীৱন কটাইছে। কন্দমূল ফল গ্ৰহণ কৰি তেওঁ জীৱন অতিবাহিত কৰিছে। তথাপিও ঈশ্বৰৰ সংগ আৰু নামৰ সংগ নেৰিলে। আমিবিলাকে যদি কিবাহৰ মোহত পৰি পেলাই ভকতৰ সংগ আৰু নামৰ সংগৰ পৰা নিজে বঞ্চিত হৈ যাওঁ, তেতিয়াহ'লে কি হ'ব? সেইকাৰণে ইয়াত খুব ধুনীয়াকে এই কথা বৰ্ণন কৰিছে, কৈছে হীৰা আর নারায়ণ আখ বুলি লেকইতু পাপী ভইলে প্ৰায় চিত্ত হবে পাপৰ তথাপি হে ৰাম অৰ্ঘ নামে কৰে মহাপ্ৰলয় পাপৰ মই দিজে উচ্চাৰিলে চাৰি অক্ষৰ। ইটো দিজে উচ্চাৰিলে চাৰিও নাম। আধা নাম উচ্চাৰণ কৰিলে নাম পাপৰ প্ৰলয় বিনাশ হৈ যায়। আৰু ইজনে চাৰিওটা নাম উচ্চাৰণ কৰিলে নাৰায়ণ। চাৰিও বেদৰ চাৰি অক্ষৰ ও সাৰ কৰিয়া ব্ৰহ্মদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ সেহি নারায়ণ নাম লয়া ও শুদ্ধ করুয়া চিত্তকায়া হরি সন্তোষৰ কাৰণ আনন্দ জানি একচিত্তে তিনিবাৰ বেদ অধ্যয়ন কৰি ব্ৰহ্মাদেৱে নাৰায়ণ বাণী বেদৰ সৰ্বশ্ৰেষ্ঠ বাণী বুলি স্বীকাৰ কৰি থৈ দিছে। বেদৰ গুপুত বিত্ত নাৰায়ণ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। বেদৰ গুপুত বিত্ত নাৰায়ণ, আৰু সেই নাৰায়ণে দাপৰ যুগত দৈৱকীত হন্তে সাক্ষাৎ বিধি দিছে। আৰু যাতে মানুহে নাম লয়, ঈশ্বৰৰ মহিমা লীলাক শ্ৰৱণ কীৰ্তন কৰিব পাৰে, তাৰ কাৰণে বিভিন্ন লীলা তেওঁ সম্পন্ন কৰি তুলিছে। সেই লীলা চৰিত্ৰসমূহত আপুনি যিমানে স্নান পান অৱগাহন কৰিব, সিমানে আপোনাৰ জীৱন ধন্য হ'ব। সেইকাৰণে দশম স্কন্ধৰ যি লীলা ভগৱানৰ, সেই লীলাসমূহ লীলা মাধুৰী আপুনি যিমানে তাত অৱগাহন কৰিব, তাত নাম মাধুৰী প্ৰাপ্ত হ'ব। সেই লীলা মাধুৰীত নাম মাধুৰী সংপৃক্ত হৈ আছে, আৰু নামেই সৰ্বশ্ৰেষ্ঠ হিচাপে সৰ্বোপৰি হিচাপে জগতত প্ৰসিদ্ধি লাভ কৰে। গতিকে আধা নামতেই যদি উত্তম হ'ব পাৰে, তৰি যাব পাৰে, এইজন অজামিলেতো সম্পূৰ্ণ চাৰিওটা অক্ষৰে উচ্চাৰণ কৰিছে। হে বিষ্ণু, হে যমদূত, তোমালোকে কি শুনা নাই নেকি?
আর হেন জানা আৰু এত পাপ আছে রহি নপাৱন্ত নামৰ মহিমায় আমি কহি। ইয়াৰ পিছতো আৰু এইজন পাপীৰ কিবা পাপ বাকী আছে নেকি? আমিতো নামৰ মহিমা কৈ শেষেই কৰিব নোৱাৰো। হে ৰাম যত যজ্ঞ জপ তপ তীৰ্থ ব্ৰত দান লক্ষ কোটি গুণ নহে নাম সমান হেন বা বুলি বিদিজ দুষ্ট দুৰাশয় জ্ঞানে কৰি আছে ইটো মহাপাপ। হে ৰাম লক্ষ কোটি প্ৰায় চিত্তে নাহিকে নিস্তাৰ এক নাম মাত্ৰ কেনে নিষ্কৃতি ইহাৰ। হে যমদূত, তোমালোকে সুধিব পাৰা যে এইজন ব্ৰাহ্মণ পণ্ডিত আছিল, তেওঁ জানি বুজি মহাপাপসমূহ সম্পাদিত কৰিছে, তাৰ পিছতো কি তেওঁৰ লক্ষ কোটি অপৰাধ তেওঁৰ জীৱনত সম্পাদিত কৰিছে, এটা নাম ললে তেওঁ মুক্ত হৈ যাবনে? ৰবকল নামঘোষাত মাধৱপুৰুষে লিখিছে খুব ধুনীয়াকে, শুদ্ধে বা অশুদ্ধে এক নাম ও শুনে বা ভনে বা মনে স্মৰে অপৰাধহীন পুৰুষ সদ্যে তাৰে ধন জন বিত্ত অর্থ লোভে পাখন্দ বুদ্ধি যদি লয় হেন হরি নামে শীঘ্রে তারিতে নপারে। বৰ ধুনীয়া কথা প্ৰভুপাল মাধৱদেৱৰ বাণী। শুদ্ধে বা অশুদ্ধে, কোনোবাই শুদ্ধভাৱে লওক বা অশুদ্ধভাৱে লওক, কিন্তু এটা নামে যিমান পাপ সংহৰণ কৰিব পাৰে সিমান পাপ এজন পাপীয়ে জীৱনত কৰিবই নোৱাৰে। এক নামে যত পাপ সংহৰিতে পাৰে ততেক পাতকী পাপ করিতেই নপারে।